নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিশেষকৈ দুলাল বৰা আৰু বাৰ্মিজ সুপাৰী সন্দৰ্ভত ইটোৰ পিছত আনটো বিস্ফোৰক মন্তব্য কৰিছে অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিধায়ক অখিল গগৈ হিমন্ত চৰকাৰৰ পৃষ্ঠপোষকতাত চলে দুলাল বৰা এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈ অসমৰ আটাইতকৈ কুখ্যাত দালালজনে হৈছে দুলাল বৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে দুলাল বৰাক ব্যৱহাৰ কৰিছে এই অভিযোগ অখিল গগৈ বাৰ্মিজ সুপাৰী অসমৰ মাজেৰে সৰবৰাহ যাতে কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বাৰ্মিজ সুপাৰী মাজত ড্ৰাগছ মাৰানাস্ত্ৰ সৰবৰাহ কৰা হয় বুলিও আন এক অভিযোগ উত্থাপন কৰিছে অখিল গগৈ বাৰ্মিজ সুপাৰী সৰবৰাহ কাৰবাৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হেয়ে কেন্দ্ৰীয় চৰকাৰে বাৰ্মিজ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছিল অথচ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে এতিয়ালৈকে অসমত বাৰ্মিজ সুপাৰী সৰবৰাহ বন্ধ কৰা নাই আৰু কৰিবলৈ চেষ্টাও কৰা নাই বাৰ্মিজ সুপাৰী অসমৰ মাজেৰে পাৰ কৰি দিয়াৰ দায়িত্ব লৈছে হৰেন মহন্ত নামৰ এজন ব্যক্তিয়ে আন এটা অভিযোগ বিধায়ক অখিল গগৈ হৰেন মহন্ত কেইজনমান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই সাপোৰ্ট দি আছে সমৰ্থন জনাই আহিছে হৰেন মহন্তক এনেধৰণে ইটোৰ পিছত আনটো অভিযোগ উত্থাপন কৰিছে দুলাল বৰা আৰু বাৰ্মিজ সুপাৰী সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ সুপাৰী পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ সুপাৰী পাৰ হৈ যায় এই সুপাৰীৰ কাৰবাৰটো বন্ধ কৰিব লাগে এই কাৰণে দিছিলে যে সুপাৰীৰ মাজত সুপাৰীটো যেহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা আৰু যেহেতু ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মা চৰকাৰৰ সুপাৰীক লৈ কোনো চুক্তি নাই গতিকে অসমলৈ বা ভাৰতলৈ সুপাৰী আহিবই নোৱাৰে সেইকাৰণে কি কৰে কাষ্টম ডিউটি ল'ব নোৱাৰে সুপাৰীৰ ওপৰত কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয় ইণ্টাৰনেশ্যনেল চেকিংটো নহয় সুপাৰী সেইকাৰণে সুপাৰীত যেহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয় একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যেহেতু আমাৰ ইয়ালৈ সোমাই আহে নৰ্থ ইষ্টলৈ সোমাই আহে গতিকে সেই সুপাৰীৰ মাজতে ড্ৰাগছ আহে অবৈধ ড্ৰাগছ আৰু সুপাৰীৰ মাজতে AK-47 বা অন্যান্য মাৰানাস্ত্ৰ আহে সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে সুপাৰীটো কোনো পৰ্যায়ে আহিবলৈ দিব নালাগে কাৰণ সুপাৰীৰ মাজেদি যি ড্ৰাগছ আহে সুপাৰীৰ মাজেদি যি বন্দুক বাৰুদ আহে বোমা আহে AK-47 আহে এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত সুপাৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসমত প্ৰত্যেক দিনাই সুপাৰীৰ গাড়ী এতিয়াও ধৰি আছে অবৈধ সুপাৰীৰ গাড়ী ধৰি আছে আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন সিন্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে অসমৰ যিটো নেশ্যনেল হাইৱে আছে এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেন মহন্ত নামৰ এজন সুপাৰী মাষ্টৰে এই কামটো লৈ আছে এতিয়া কোনো টিভি কোনো বাতৰি কাগজে হৰেন মহন্তৰ নামটো নলয় আৰু হৰেন মহন্তক যে এজন মন্ত্ৰী বা মন্ত্ৰীৰ কেইজনমান মন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে ছাপোৰ্ট দি আছে এই কথাটো কোনেও নকয় অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু কেইজনমান মন্ত্ৰীৰ তত্বাৱধানত অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া সুপাৰী সিন্ডিকেট আজিৰ দিনটোতো চলি আছে আৰু সুপাৰীৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে সুপাৰীৰ ভিতৰত এতিয়াও AK-47 AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে আৰু সুপাৰীৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে এতিয়াও সশস্ত্ৰ সংগঠনে এতিয়াও পইচা পাই আছে গতিকে মই ভাবোঁ যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে সুপাৰী এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই কথা কৈছে কিন্তু অসমৰ বিজেপি চৰকাৰে পইচাৰ লোভত টকাৰ লোভত 2 নম্বৰী টকাৰ লোভত
এখন ট্ৰাকৰ পৰা 12 লাখ টকাকে লৈ এখন ট্ৰাকক নেশ্যনেল হাইৱে পাৰ কৰি দিয়াৰ দায়িত্ব লয় হৰেণ মহন্ত নামৰ চিণ্ডিকেট মাষ্টৰজন। গতিকে যদিহে চৰকাৰে আচলতে চুপাৰী বন্ধ কৰিবলৈ মন আছে, হৰেণ মহন্ত নামৰ চুপাৰী মাষ্টৰজনক গ্ৰেপ্তাৰ কৰি দিলে অসমত পুৰা সম্পূৰ্ণৰূপে চুপাৰী বন্ধ হৈ যাব। আৰু যদি হৰেণ মহন্তক চুপাৰী চিণ্ডিকেট চলোৱাৰ কাৰণে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ফাঁকি দি অসমত চুপাৰী চিণ্ডিকেট চলাই আছে। দালাল বৰা মানে অসমৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত যিজন দালাল ব্লেকমেইলাৰ, সেই মানুহজনে হ'ল দুলাল বৰা। তেওঁ মানে কামটো হ'ল জীৱনৰ একমাত্ৰ প্ৰফেশ্যনটোৱে হ'ল, তেওঁ প্ৰফেশ্যনেলি এজন দালাল, প্ৰফেশ্যনেলি এজন ব্লেকমেইলাৰ। তেওঁৰ একমাত্ৰ কামটো হ'ল মানুহক ব্লেকমেইল কৰা, মানুহৰ পৰা পইচা তোলা আৰু মানুহক ব্লেকমেইলৰ জৰিয়তে তেওঁ কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰা। আৰু তেওঁক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে পৃষ্ঠপোষকতা কৰি থাকে। চৰকাৰৰ পৃষ্ঠপোষকতাৰ কাৰণে তেওঁ এনেকৈ বাচি আছে। আজি কোনোবা এজন মানে ডিজিপিৰ বিৰুদ্ধে আন এজন হ'বলগীয়া ডিজিপিক এজনে ব্যৱহাৰ কৰে, বৰ্তমানৰ ডিজিপিজনে বেলেগ এজনে আনজনক এনেকৈ ব্যৱহাৰ কৰে। অফিচাৰবিলাকে এওঁক ব্যৱহাৰ কৰি কি কয় ইজনে সিজনক ব্লেকমেইল কৰে। তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে আগৰ যিজন প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, সেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আকৌ দুলাল বৰাক ব্যৱহাৰ কৰিছিল। গতিকে ইয়াৰ ফলস্বৰূপে কি হৈছে, এই দালাল মানুহজনে মানে অসমৰ বিভিন্ন মানুহক দালালি কৰি, বিভিন্ন মানুহক ব্লেকমেইল কৰি মানুহৰ জীৱন একদম ধ্বংস কৰি পেলাইছে। বহুত মানুহে চুইচাইড কৰিবলগীয়া হৈছে, বহুত মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সৰ্বশান্ত কৰি পেলাইছে। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ভয়ানক যিবিলাক দালাল আছে, এইবিলাকক চিৰকালৰ কাৰণে যাতে কোনোদিন আৰু এনেকৈ মানুহক ব্লেকমেইল কৰিব নোৱাৰে, চিৰকালৰ কাৰণে জেইলত ৰখাৰ ব্যৱস্থা গ্ৰহণ যেতিয়ালৈকে নকৰিব, আৰু তেতিয়া কৰিব যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে বস্তুটো চাই লৈ তেওঁৰ লগত থকা সম্পৰ্কটো নাইকিয়া কৰি পেলাব, তেতিয়া সেইটো সম্ভৱ হ'ব। অকল শিৱচৰণ হাতীবৰুৱা বা এনেকুৱা ধৰণৰ যিবিলাক মানুহে এইটো ট্ৰেন্সপৰ্ট কৰাৰ গোটেই কামটোৰ ঠিকাটো লয়, মানে গাড়ীখন পাৰ কৰি দিয়া ঠিকাটো লয় হৰেণ মহন্ত। শিৱচৰণ হাতীবৰুৱাৰ নামটো আপোনালোকে ক'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ট্ৰেন্সপৰ্টাৰ আছে, বহুত কেইজন, এজন দুজন নহয়, হয়তো 100জনত ওলাব। কিন্তু আচল মাষ্টাৰ মাইণ্ডজন হ'ল হৰেণ মহন্ত। আৰু হৰেণ মহন্ত কাৰ মানুহ আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে হৰেণ মহন্তৰ নিউজটো দিয়কচোন। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপুনি সঁচাকৈ অসমত চুপাৰী বন্ধ কৰিব খুজিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনাক বন্ধ কৰিবলৈ মই জানো, তেতিয়াহ'লে আপুনি হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰক আৰু সেই পিছদিনাৰ পৰা সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ হৈ যাব। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ চুপাৰী পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ চুপাৰী পাৰ হৈ যায়, এই চুপাৰীৰ কাৰবাৰটো বন্ধ কৰিব লাগে। এইকাৰণে দিছিলে যে চুপাৰীৰ মাজত, চুপাৰীটো যিহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা, আৰু যিহেতু সেইটোত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মা চৰকাৰৰ চুপাৰীক লৈ কোনো চুক্তি নাই, গতিকে অসমলৈ বা ভাৰতলৈ চুপাৰী আহিবই নোৱাৰে। সেইকাৰণে কি কৰে, কাষ্টম ডিউটি ল'ব নোৱাৰে চুপাৰীৰ ওপৰত। কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয়, ইণ্টাৰনেশ্যনেল চেকিংটো নহয় চুপাৰী। সেইকাৰণে চুপাৰীত যিহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয়, একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যিহেতু আমাৰ ইয়ালৈ সোমাই আহে, নৰ্থ ইষ্টলৈ সোমাই আহে, গতিকে সেই চুপাৰীৰ মাজতে ড্ৰাগছ আহে, অবৈধ ড্ৰাগছ, আৰু চুপাৰীৰ মাজতে AK-47 বা অন্যান্য মাৰণাস্ত্ৰ আহে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে চুপাৰীটো কোনো পধ্যে আহিবলৈ দিব নালাগে। কাৰণ চুপাৰীৰ মাজেদি যি ড্ৰাগছ আহে, চুপাৰীৰ মাজেদি যি বন্দুক বাৰুদ আহে, বোমা আহে, AK-47 আহে, এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমত প্ৰত্যেক দিনাই চুপাৰীৰ গাড়ী এতিয়াও ধৰি আছে, অবৈধ চুপাৰীৰ গাড়ী ধৰি আছে। আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন চিণ্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে। অসমৰ যিটো নেশ্যনেল হাইৱে আছে, এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেণ মহন্ত নামৰ এজন চুপাৰী মাষ্টৰে এই কামটো লৈ আছে। এতিয়া কোনো টিভি, কোনো বাতৰি কাগজে হৰেণ মহন্তৰ নামটো নলয়। আৰু হৰেণ মহন্তক যে এজন মন্ত্ৰী বা কেইজনমান মন্ত্ৰীয়ে
বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে ছাপৰ্ট দি আছে এই কথাটো কোনেও নকয়। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু কেইজনমান মন্ত্ৰীৰ তত্বাৱধানত অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া চুপাৰী চিণ্ডিকেট আজিৰ দিনটোতো চলি আছে। আৰু চুপাৰীৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে। চুপাৰীৰ ভিতৰত এতিয়াও AK-47, AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে। আৰু চুপাৰীৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে এতিয়াও সশস্ত্ৰ সংগঠনে এতিয়াও পইচা পাই আছে। গতিকে মই ভাবোঁ যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে চুপাৰী এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই কথা কৈছে, কিন্তু অসমৰ বিজেপি চৰকাৰে পইচাৰ লোভত, টকাৰ লোভত, 2 নম্বৰী টকাৰ লোভত এখন ট্ৰাকৰ পৰা 12 লাখ টকাকে লৈ এখন ট্ৰাকক নেশ্যনেল হাইৱে পাৰ কৰি দিয়াৰ দায়িত্ব লয় হৰেণ মহন্ত নামৰ চিণ্ডিকেট মাষ্টৰজন। গতিকে যদিহে চৰকাৰে আচলতে চুপাৰী বন্ধ কৰিবলৈ মন আছে, হৰেণ মহন্ত নামৰ চুপাৰী মাষ্টৰজনক গ্ৰেপ্তাৰ কৰি দিলেই অসমত পুৰা সম্পূৰ্ণৰূপে চুপাৰী বন্ধ হৈ যাব। আৰু যদি হৰেণ মহন্তক চুপাৰী চিণ্ডিকেট চলোৱাৰ কাৰণে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ফাঁকি দি অসমত চুপাৰী চিণ্ডিকেট চলাই আছে। দালাল বৰা মানে অসমৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত যিজন দালাল, ব্লেকমেইলাৰ, সেই মানুহজনে হ'ল দুলাল বৰা। তেওঁ মানে কামটো হ'ল জীৱনৰ একমাত্ৰ প্ৰফেশ্যনটোৱে হ'ল তেওঁ প্ৰফেশ্যনেলি এজন দালাল, প্ৰফেশ্যনেলি এজন ব্লেকমেইলাৰ। তেওঁৰ একমাত্ৰ কামটো হ'ল মানুহক ব্লেকমেইল কৰা, মানুহৰ পৰা পইচা তোলা আৰু মানুহক ব্লেকমেইলৰ জৰিয়তে তেওঁ কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰা। আৰু তেওঁক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে পৃষ্ঠপোষকতা কৰি থাকে। চৰকাৰৰ পৃষ্ঠপোষকতাৰ কাৰণে তেওঁ এনেকৈ বাচি আছে। আজি কোনোবা এজন মানে DGPৰ বিৰুদ্ধে আন এজন হ'বলগীয়া DGPক এজনে ব্যৱহাৰ কৰে। বৰ্তমানৰ DGPজনে বেলেগ এজনে আনজনক এনেকৈ ব্যৱহাৰ কৰে। অফিচাৰবিলাকে এওঁক ব্যৱহাৰ কৰি কয় কি কয়, ইজনে সিজনক ব্লেকমেইল কৰে। তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে আগৰ যিজন প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, সেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আকৌ দুলাল বৰাক ব্যৱহাৰ কৰিছিল। গতিকে ইয়াৰ ফলস্বৰূপে কি হৈছে, এই দালাল মানুহজনে মানে অসমৰ বিভিন্ন মানুহক দালালি কৰি, বিভিন্ন মানুহক ব্লেকমেইল কৰি মানুহৰ জীৱন একদম ধ্বংস কৰি পেলাইছে। বহুত মানুহে চুইচাইড কৰিবলগীয়া হৈছে, বহুত মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সৰ্বশান্ত কৰি পেলাইছে। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ভয়ানক যিবিলাক দালাল আছে, এইবিলাকক চিৰকালৰ কাৰণে যাতে কোনোদিন আৰু এনেকৈ মানুহক ব্লেকমেইল কৰিব নোৱাৰে, চিৰকালৰ কাৰণে জেইলত ৰখাৰ ব্যৱস্থা গ্ৰহণ যেতিয়ালৈকে নকৰিব, আৰু তেতিয়া কৰিব যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে বস্তুটো চাই লৈ তেওঁৰ লগত থকা সম্পৰ্কটো নাইকিয়া কৰি পেলাব, তেতিয়া সেইটো সম্ভৱ হ'ব। অকল শিৱচৰণ হাতীবৰুৱা বা এনেকুৱা ধৰণৰ যিবিলাক মানুহে এইটো ট্ৰেন্সপৰ্ট কৰাৰ গোটেই কামটোৰ ঠিকাটো লয়, মানে গাড়ীখন পাৰ কৰি দিয়া ঠিকাটো লয় হৰেণ মহন্ত। শিৱচৰণ হাতীবৰুৱাৰ নামটো আপোনালোকে ক'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ট্ৰেন্সপৰ্টাৰ আছে, বহুত কেইজন, এজন দুজন নহয়, হয়তো 100জনত ওলাব। কিন্তু আচল মাষ্টাৰ মাইণ্ডজন হ'ল হৰেণ মহন্ত। আৰু হৰেণ মহন্ত কাৰ মানুহ আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে হৰেণ মহন্তৰ নিউজটো দিয়কচোন। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপুনি সঁচাকৈ অসমত চুপাৰী বন্ধ কৰিব খুজিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনাক বন্ধ কৰিবলৈ মই জানো, তেতিয়াহ'লে আপুনি হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰক আৰু সেই পিছদিনাৰ পৰা সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ হৈ যাব।